সো ভিডিও থামজাখন চাই নিশ্চয় গম পাইছে মই কোন টপিকত ক'ব ওলাইছোঁ হয় বান্ধৱীসকল যোনবিলাকে কৈ আছিল যে মোৰ ৱেটিং লিষ্টত আছে সো ৱেটিং লিষ্টত থাকিলে কি মোৰ নামটো নাহিব নেকি আৰু বহুতে কৈছে যে মোৰ পাৰ্চেণ্টেজ ইমান তথাপিতো মানে মোৰ এডমিশ্যন যোনটো অফাৰটো হয় কিয় একচেপ্ট কৰিব অহা নাই সেই বিষয়ে আপোনালোকৰ সবিশেষ এই ভিডিঅ'ৰ পৰা গম পাই যাব আৰু নেক্সট হৈছে আপোনালোকৰ যোনবিলাকে মোক দুটামানে কমেণ্ট কৰি আছে সেইকাৰণে মই এই এটা ভিডিঅ'তে আপোনালোকক মই জনাব চেষ্টা কৰিছোঁ যে যোনবিলাকে কৈছে যে মোৰ ডকুমেণ্টকেইখন মানে খেলি মেলি হ'ল দিয়া আপলোড কৰা চ' মই ৰি আপলোড কৰিব পাৰিমনে চ' মই এই ভিডিঅ'টো আপোনালোকে পাৰিব চ' কেনেদৰে আপলোড কৰিব পাৰিব আৰু আপোনালোকে ৱেটিং লিষ্টত থাকিলে কিবা প্ৰব্লেম হ'ব নেকি বা আপোনালোকৰ নাম নাহিব নেকি তো বলকচোন সবিশেষ এই ভিডিঅ'ৰ পৰা গম পাই যাব বলক স্ক্ৰীনত দেখাই দিওঁ যোনবিলাকে কৈছে মানে কনফিউজ হৈ আছে যে যোন ৱেটিং লিষ্টত আছে যাৰ বৰ্তমানলৈকে এডমিশ্যন অফাৰ অহা নাই যোনটো এইটো দেখা পাইছে এডমিশ্যনটো অফাৰ আহিছে কিন্তু কিছুমানৰ এডমিশ্যন অফাৰ অহা নাই মানে ৱেটিং লিষ্টত দেখাই থৈছে যেনেকৈ ইয়াত দেখা পাইছে এইটো দেখিছে ষ্টেটাছ অফ দি এপ্লিকেণ্ট ইন এ চিলেকশ্যন লিষ্ট যিহেতু এইটো ফাৰ্ষ্ট মেৰিট লিষ্টত তাৰ চিলেকশ্যন হৈছে সেইকাৰণে ধৰি লওক একচেপ্ট কৰা গৈছে একচেপ্ট কৰি দিয়া গৈছে দেন আপোনাৰ যদি কি বুলি কয় যদি ৱেটিং লিষ্টত আছে এনেদৰে আপোনালোকৰ আহি থাকিব তলত ৱেটিং লিষ্ট বুলি লিখা থাকিব চ' সেইটো বহুতে কনফিউজ পাইছে যে মোৰ ইমান পাৰ্চেণ্টেজ তথাপিতো মোৰ কিয় অহা নাই চ' তাৰ কাৰণে আপোনালোকে একো টেনশ্যন কৰিব নালাগে প্ৰথম আপুনি কোনখন কলেজ বা স্কুলত লৈছে তাত আপোনালোকে এবাৰ খবৰ ল'ব আৰু এনেকুৱা নহয় যে বহুতে 3-4খন মানে একেলগে কলেজ দি দিয়ে ধৰি লওক কিছুমানে ধৰি লওক নগাঁও কলেজত দিব কিছুমানে ধৰি লওক কটন কলেজত দিব এনেকৈ ধৰি লওক বহুতো কেইখন কলেজত দি দিয়ে 3-4খনত ধৰি লওক ৰহা কলেজত দিব হাই ছেকেণ্ডেৰীত দিব এনেকৈ ধৰি লওক বহুত দি দিয়ে দিয়াৰ পিছত ধৰি লওক কি হয় ধৰি লওক কটন কলেজত বা নগাঁও কলেজত ছিট পালে তেনেহ'লে এইখন কলেজৰ ছিট খালী হৈ যায় তেতিয়াহ'লে আপোনালোকৰ ছেকেণ্ড লিষ্টত নামটো আহি যায় চ' আপোনালোকে যোনখন কলেজত ল'ম বুলি ভাবে চ' কলেজখনৰ পৰা মানে সম্পৰ্কত ৰাখিব মানে কি আছে কিমান মানে এপ্লিকেশ্যন গৈছে কাৰণ কলেজখনে গম পায় সেইকাৰণে আপোনালোকে যোনটো ৱেটিং লিষ্টত থাকিলেও ধৰি লওক বা তাত গম ল'ব নেক্সট আপোনালোকক কওঁ ভিডিঅ'টোৰ পৰা যোনবিলাকে কৈ আছিলে যে ইডিট অপশ্যনটো মানে ডকুমেণ্ট কিবা খেলি মেলি হ'ল চ' এই ডকুমেণ্ট খেলি মেলি হ'লে যোনটো এই অপশ্যনটো হয় যোনটো আপুনি ASB যোনটো আপুনি ৰোল নম্বৰ বহায় চ' তাত যোনটো চেবাৰ 2026 তাত ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যোনখন ডকুমেণ্ট হয় যদি আপুনি কিবা নাম চেঞ্জ কৰিব পাৰে নাম আহিছে কিবা যদি খেলি মেলি হৈছে তাত আপোনালোকে চেঞ্জ কৰি পাৰিব ৰি-আপলোড কৰি দিব পাৰিব মই দেখাই দিছোঁ বাৰু চ' তাত ক্লিক কৰাৰ পিছত আপোনালোকে যোনটো দেখা পাব ইডিট প্ৰফাইল ৰি-আপলোড ডকুমেণ্ট চ' আপোনালোকে ইয়াত ৰি-আপলোড ডকুমেণ্টত ক্লিক কৰি দিব কাৰণ মোক মানে ইউটিউবৰ ভিডিঅ'টো মোৰ বহুকেইজনে কমেণ্ট কৰিছিলে যে মোৰ ডকুমেণ্টকেইখন মানে ৰি-আপলোড কৰিব লাগে যিহেতু ভুল হৈছিলে সেইকাৰণে আপোনালোকে ইয়াত ৰি-আপলোডত ক্লিক কৰি দিব তাৰপিছত ঠিক এনেদৰে আপোনালোকৰ আহি যাব শ্ব' কৰিব তাৰপিছত এডিট প্ৰফাইলত গৈ পেলাই যোনটো ক্লাছ 10 ব্ৰড চেবা এনেদৰে আপোনালোকৰ দেখা পাব দেখাৰ পিছত আপোনালোক তললৈ স্ক্ৰল ডাউন কৰি দিব মই দেখাই দিছোঁ চ' তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত যোনটো আপোনাৰ নিশ্চয় দেখা পাইছে যোনটো আপলোড ইয়াৰ পাছপৰ্ট চাইজৰ ফটো যিহেতু আপুনি ফটো যদি আপোনাৰ প্ৰব্লেম আছে চ' ফটোটো আপলোড কৰিব পাৰে নহয়তো যদি আপোনাৰ 10 মাৰ্কশ্বিটখন যদি আপোনালোকৰ কিবা খেলি মেলি আছিলে চ' ৰি-আপলোডত ক্লিক কৰি ৰি-আপলোড কৰিব পাৰে তাৰপিছত যদি BPL কাৰ্ডখনৰ কিবা খেলি মেলি আছে যদি দিব পাৰে দিয়াৰ পিছত আপোনালোকৰ 6 ডিজিট যোনটো পিনটো দিছিলে দি পেলাই আই বাটনটো ক্লিক কৰি দিব দি পেলাই এডিট প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনাৰ কনফাৰ্মটো কৰি দিয়াৰ পিছত আপোনাৰ নতুনকৈ এখন ওলাই যাব যদি কিবা প্ৰব্লেম নহয় তো কমেণ্ট ছেকশ্যনত জনাব মই নিশ্চয় বুজাই দিম তো আজি ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ জয় অসম